Welcome to all my LLC Competition channel. So today I start a new chapter. আজি তোমালোকৰ অসম জাতীয় বিদ্যালয়ৰ এখন নতুন অধ্যায় পঢ়োৱা হ'ব পাঠ 16 আজি এই অধ্যায়টো পঢ়োৱা হ'ব আজি এই অধ্যায়ৰ গোটেইখিনি প্ৰশ্নৰ সমাধান এটা ভিডিঅ তোমালোকে পাই যাবা ইয়াতে দেখা যেটো আছে তোমাৰ গোটা আকৃতি ইয়াতে পাঠ 16 গোটা আকৃতি এই ভিডিঅটোত গোটেইকেইটা প্ৰশ্নৰ সমাধান পাই যাবা ভিডিঅটো তোমালোকে লাষ্টলৈকে চাই থাকিবা কিয়নো দেখা এটা ভিডিঅত গোটেইকেইটা প্ৰশ্নৰ সমাধান মোৰ যিবিলাক ভিডিঅ আছে যিমানখিনি ভিডিঅ মই ইউটিউবত কৰাই দিছোঁ তোমালোকক গোটেইকেইটা প্ৰশ্নৰ সমাধান মই কৰাই দিম সো কোনোবাই যদি নতুন আহি থাকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু শ্বেয়াৰ কৰিবা ইয়াতে এই অধ্যায়টো তোমাৰ আছে পাঠ 16 গোটা আকৃতি এই অধ্যায়টো আজি গোটেইকেইটা প্ৰশ্নৰ সমাধান এটা ভিডিঅ পাই যাবা বহুত আশা কৰোঁ তোমালোকে বুজি পাবা সো বেছি পলম নকৰি ভিডিঅটো আৰম্ভ কৰোঁ এয়া আছিল তোমালোকৰ গোটা আকৃতি পাঠ 16 সো এইটো তোমাৰ অনুশীলনী এটাই আছিল ইয়াতে তোমাৰ অনুশীলনীটো আছিল অনুশীলনী 16 অনুশীলনী 16 সো তুমি এইখিনি গোটেইখিনি প্ৰশ্নৰ এনসাৰ পাই যাবা এই অনুশীলনী 16টো দেখা ইয়াতে এটাই অনুশীলনী আছে তোমাৰ এইটো অধ্যায়ত আৰু অনুশীলনী নাই সো এইটো অনুশীলনী আৰম্ভ কৰাৰ আগতে তোমাৰ এক্সট্ৰাকৈ অলপ জানিব লাগিব তেতিয়া হলে তুমি এই অংককেইটা অকলে নিজে নিজে কৰিব পাৰিবা মই কৰি দিম তথাপিও তোমালোকে নিজে নিজে কৰিব পাৰিবা ইয়াতে এই অনুশীলনটো আৰম্ভ কৰাৰ আগতে তোমাৰ এইখিনি আছিল ইয়াতে অলপ বেসিক এক্সট্ৰাকৈ অলপ জানিব লাগিব এইখিনি তোমালোকক আগত পঢ়াই দি আছো ইয়াতে তোমাৰ বৰ্গৰ বিষয়ে অলপ জানিব লাগিব তোমাৰ বৰ্গৰ কেইটা মানে তোমাৰ কি আছিল বৰ্গৰ কেইটা জানিব লাগিব আৰু তোমাৰ বেলুন শংকু ইয়াতে গোলক অৰ্ধগোলক এইবিলাকৰ বিষয়ে অলপ জানিব লাগিব তেতিয়া হলে তুমি এই অনুশীলনী প্ৰশ্নবিলাক অতি সহজে নিজে নিজে অকলে কৰিব পাৰিবা সো দেখা ইয়াতে এতিয়া ভালদৰে ইয়াতে তোমাৰ আসলে ফাৰ্ষ্টত আসলে বিভিন্ন ধৰণৰ গোটা আকৃতি আমাৰ গোটা আকৃতি ফাৰ্ষ্টত বুজিব লাগিব গোটা আকৃতি কাক কয় সো তোমালোকে গোটা আকৃতি ফাৰ্ষ্টত বুজি লবা যে গোটা আকৃতি বিভিন্ন ধৰণৰ গোটা আকৃতি আছে বিভিন্ন ধৰণৰ সো তোমালোকে ইয়াতে ঘনক আছিল ফাৰ্ষ্টত এ আছিল ঘনক এই ঘনকটোত অলপ বুজিব লাগিব যে ঘনক এটাৰ তল 6খন থাকে সো ইয়াতে শৰ্টকাট এটা ঘনক বনাই লৈছো ইয়াতে তুমি ভালদৰে বনাই লবা মই শৰ্টকাট এটা ঘনক বনাই লৈছো ইয়াতে আছিল দেখা এটো ঘনক ধৰি ল এটো ঘনক এই ঘনকটোৰ তল অৰ্থাৎ ইয়াতে আছিল এটা ঘনকৰ তল 6খন থাকে আটাইবোৰ তলে সমতল গতিকে ঘনক আকৃতি এটা বস্তু মোৰ ওচৰত ইয়াতে নাই সো ইয়াতে এটা ঘনক ধৰি ল এটো ঘনক এটো এটা দুটা তিনিটা চাৰিটা আৰু ইফালে এটা আছে আৰু ইফালে এটা আছে সো ছয়টা কি আছে তল আছে তল কেইটা কি আছে সমতল অৰ্থাৎ সমতলত আৰু কি আছিল ঘনকৰ ইয়াতে ঘনকৰ বিষয়ে অলপ ইন্ট্ৰোডাকশন ইয়াতে দিয়া আছে এতে ঘনকৰ দিক প্ৰস্থ উচ্চতা 12টা আৰু কি আছিল শীৰ্ষবিন্দু 8টা আছিল এতে শীৰ্ষবিন্দু এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা এবিলাকক শীৰ্ষবিন্দু বুলি কয় আৰু কেইটা আছে ইয়াতে ঘনকৰ কাক আছে 12টা আমাৰ কাকটো এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা ইয়াতে আছে 12টা আমাৰ কাক বিলাক কেইটা আছে 12টা আছে আৰু প্ৰস্থ দিক উচ্চতা ঘনকৰ কি আছে 12টা আছে আৰু আয়তীয় ঘনক বা ইয়াতে চৌপল দিয়া আছে আয়তীয় ঘনকৰ বিষয়ে ইয়াতে অলপ দিয়া আছে তুমি ইয়াতে পঢ়ি লবা আয়তীয় ঘনকৰ কি আছে তল আছে 6টা এটা আয়তীয় ঘনকৰ অৰ্থাৎ আয়ত আকাৰৰ ঘনক যিবিলাক আয়ত আকাৰৰ থাকে এটো লুড্ৰু গুটিৰ নিচিনা আৰু ইয়াতে কি এটো আয়ত আকাৰৰ নিচিনা আৰু তোমাৰ ইয়াতে আছিল বেলুনৰ বিষয় অলপ আছিল বেলুনৰ তল 3খন ইয়াতে বেলুনৰ তল আমাৰ
ইয়াতে বেলুনৰ বিষয়ে কৈছে বেলুনৰ তল এটা দুটা আৰু এই গোটেইখিনি মিলা এটা সো ইয়াতে দিয়া আছে দেখা বক্ৰতল আৰু এই দুখনক ভূমি বুলি কোৱা হয় দুখন বৃত্তাকাৰ সমতল এইটো এটা বৃত্তাকাৰৰ সমতল আছে আৰু এইটো বৃত্তাকাৰ সমতল আৰু এইটো এটা ঘূৰণীয়া আছে এইটো বৃত্তাকাৰ অৰ্থাৎ বৃত্তৰ নিচিনা আকৃতি এই কাৰণে বৃত্তাকাৰ বুলি কৈছে আৰু তোমালোকে এটা শংকু আছিল এইটো শংকুৰ তল দুখন এইটো এখন তল আৰু এইটো এখন তল বৃত্তাকাৰৰ কি আছিল এখন বৃত্তাকাৰৰ সমতল এটা আৰু গোলকৰ বিষয়ে তুমি ইয়াতে জানি লবা গোলকৰ তল এখন আৰু এটা আছিল অৰ্ধগোলকৰ বিষয়ে অৰ্ধগোলকৰ এটা অৰ্ধ কি থাকে গোলক বলে ইয়াতে ভালদৰে পঢ়ি লবা আৰু ত্ৰিভুজ আকৃতিৰ ইয়াতে ত্ৰিভুজ আকৃতিৰ এটা কি আছে পিৰামিড আছে ইয়াৰ তল কেইটা কাক কেইটা এইবিলাক তোমাৰ পৰীক্ষাত আহিব পাৰে কোশ্চেনত সো তুমি এইখিনি ভালদৰে কি কৰবা নিজে নিজে পঢ়ি লবা কেইটা তল আছে কেইটা মানে তোমাৰ কি আছে পিৰামিড আকৃতিৰ কাক আছে এইখিনি পঢ়ি লবা আৰু ইয়াতে এটা আছিল কি আছিল বৰ্গাকাৰ পিৰামিড বৰ্গ আকাৰৰ পিৰামিড ইয়াতে এইটো বৰ্গ আকাৰৰ পিৰামিডৰ কেইটা কাক আছে তল আছে এইখিনি তুমি পঢ়ি লবা আৰু তোমাৰ বহুফলকাৰ আৰু কি আছিল এই ফৰ্মুলাটো নিজে নিজে অলপ চেষ্টা কৰিবা অইলাৰৰ সূত্ৰটো আৰু তোমাৰ আছিল পিৰামিড আকৃতিৰ গঠনৰ জাল এইখিনি এক্সট্ৰা কৰি অলপ বেসিক নলেজ আছিল বেসিক নলেজটো তুমি এইখিনি ইয়াৰ বিষয়ে অলপ শংকু গোলক অৰ্ধগোলকৰ বিষয়ে নিজে নিজে পঢ়ি লবা ইয়াৰ পৰা তোমাৰ কোশ্চেন আহিব পাৰে আৰু তোমাৰ এতিয়া দেখা বেছি পলম নকৰি অনুশীলনীটো ষ্টাৰ্ট কৰো অনুশীলনীটো ইয়াতে এইবিলাক চিত্ৰবিলাক তুমি নিজে নিজে অলপ চাই লবা দে সন্মুখ ওপৰ তল সন্মুখ কাক এইবিলাক দিয়া আছে কাক আৰু ওপৰ কোনটোক কয় সন্মুখ কোনটোক কয় আগতুক সন্মুখ ইয়াৰ ওপৰ আৰু এইবিলাক আছিল কাক এইবিলাক পঢ়ি লবা নিজে নিজে এতিয়া দেখা অনুশীলনীটো মই ষ্টাৰ্ট কৰি দিও ইয়াতে কি কৈছিলে যে তলৰ আকৃতিবোৰৰ মাত্ৰা উল্লেখ কৰা মাত্ৰা উলিয়াব কৈছে বিন্দু সৰল ৰেখা বক্ৰৰেখা এইবিলাকৰ আমাৰ মাত্ৰা উলিয়াব কৈছে মাত্ৰা কাক কয় মাত্ৰাটো অলপ আগতে ইয়াতে আছিল চাগে নাই ইয়াতে মই বুঝা দি আছো মাত্ৰা ইয়াতে আছে তোমাৰ ইয়াতে আছে আকৃতিৰ মাত্ৰাৰ বিষয়ে অলপ আছিল সো মই তোমালোকক অনুশীলনীটো ষ্টাৰ্ট কৰি দিও গোটেই কেইটা প্ৰশ্ন সমাধান ইয়াতে তোমালোকক কৰাই দিম ভিডিওটো অলপ দীঘল হলেও কিয়নো এটা ভিডিওত গোটেই কেইটা প্ৰশ্ন সমাধান অলপ দীঘল হ'বই তোমালোকে এতে লাষ্ট লৈকে চাই থাকিবা সো ইয়াতে তলৰ আকৃতিবোৰৰ মাত্ৰা উলিওৱা অলপ আগতে মাত্ৰাৰ বিষয়ে কোৱা হৈছিল মাত্ৰা সো ফাৰ্ষ্টত দিছিল বিন্দু তোমাৰ বিন্দুটো দেখা ইয়াতে বুঝাই দি আছো বিন্দুৰ কথা কৈছিল অলপ আগতে মাত্ৰা বুঝাই দি আছিল এইবিলাক কি কয় মাত্ৰা বুলি কয় এইবিলাকক মাত্ৰা বুলি কয় বিন্দুৰ কথা কৈছিল ইয়াতে এটা বিন্দু এই বিন্দু দেখা এই বিন্দুটোৰ কোনো মাত্ৰা নাই এটা আমি ক'ব পাৰো কি বিন্দুৰ কোনো মাত্ৰা নাই তেতিয়া হলে ইয়াতে এনেকৈ ক'ব পাৰা ইয়াতে লিখি দিয়া আছে দেখা ইয়াতে বিন্দুৰ কথা কৈছিল ফাৰ্ষ্টত সো বিন্দুৰ কোনো এনেকৈ লিখিবা বিন্দুৰ কোনো মাত্ৰা নাই অৰ্থাৎ 0 তাৰ পিছতটো আছিল কি সৰল ৰেখাৰ ইয়াতে তোমাক কৈছিল সৰল ৰেখাৰ সংখ্যা সৰল ৰেখাৰ মাত্ৰা অৰ্থাৎ আমাৰ সৰল ৰেখাৰ মাত্ৰাটো উলিয়াব কৈছিল সৰল ৰেখাৰ মাত্ৰাৰ সংখ্যা ইয়াতে সৰল ৰেখাটোৰ মাত্ৰাৰ সংখ্যা কি মান আছে এটা আছে বক্ৰৰেখাৰ মাত্ৰাৰ সংখ্যা এটা তোমাৰ তাৰ পিছত কি কৈছিল বক্ৰৰেখাৰ কথা কৈছিল বক্ৰৰেখা অৰ্থাৎ ইয়াতে তোমাৰ কি আছিল বক্ৰৰেখাৰ চিত্ৰটো ইয়াতে নাই বক্ৰৰেখাৰ কথা কৈছিল অৰ্থাৎ ঘূৰণীয়া একাবেকা ৰেখা তাৰ পিছতটো কৈছিল চতুৰ্ভুজ তোমাৰ বক্ৰৰেখাৰ কথা কৈছিল অৰ্থাৎ বক্ৰৰেখাৰ চতুৰ্ভুজৰ দেখা ইয়াতে চতুৰ্ভুজৰ এটা চিত্ৰ আছে মই বনাই লৈছো চতুৰ্ভুজৰ মাত্ৰাৰ সংখ্যা কেইটা আছে দুটা আছে এটা লিখি দি আছে সামান্তৰিকৰ মাত্ৰাৰ সংখ্যা তাৰ পিছতটো কৈছিল সামান্তৰিকৰ মাত্ৰাৰ সংখ্যা কেইটা হ'ব দুটা হ'ব সামান্তৰিকটো তুমি নিশ্চয় জানা দুটা ৰেখা সমান সামান্তৰিকৰ কেইটা আছে এটা সামান্তৰিকৰ মাত্ৰাৰ সংখ্যা দুটা বৃত্ত আছিল
বৃত্তুৰ মাত্ৰাৰ সংখ্যা কিমানটা হ'ব বৃত্তুৰ মাত্ৰাৰ সংখ্যা এয়া 6 নম্বৰটো আছিলে বৃত্তু তোমাৰ বৃত্তুৰ মাত্ৰাৰ সংখ্যা হ'ব কেইটা দুটা বৃত্তুটোৰ মাত্ৰাৰ সংখ্যা দুটা ওপৰৰ তলৰটো আছিলে এয়া আছিলে ওপৰৰ দৃশ্য ইফালে এটা আছিলে ইফালে এটা আছে তাৰ পিছৰটো আছিলে গোলক তোমাৰ গোলকটো দেখা গোলকৰ কথা কৈছে তেতিয়াহ'লে গোলকৰ মাত্ৰাৰ সংখ্যা কেইটা হ'ব তিনিটা গোলক অৰ্থাৎ এইটো বৃত্তৰ নিচিনাই আৰু আসলে পিৰামিডৰ মাত্ৰাৰ সংখ্যা এটা তুমি লিখিবা মই লিখি দিয়া নাই তুমি ভালদৰে লিখি লবা এইখিনি পিৰামিডৰ মাত্ৰাৰ সংখ্যা কেইটা হ'ব পিৰামিডৰ মাত্ৰাৰ সংখ্যা তিনিটা পিৰামিডৰ চিত্ৰটো তুমি অলপ আগতে দেখা পালা এই আসলে এটা পিৰামিডৰ চিত্ৰ দিয়া আছে ইয়াতে তোমালোকৰ ইয়াতে পিৰামিড তেতিয়াহ'লে পিৰামিডৰ মাত্ৰাৰ সংখ্যা কেইটা হ'ব এটা দুটা তিনিটা ইয়াতে পিৰামিড কি আছিলে পিৰামিডৰ মাত্ৰাৰ সংখ্যা এটা দুটা তিনিটা তাৰ পিছৰটো আছিলে বেলন এইটো আছিলে বেলনৰ কেইটা হ'ব তোমাৰ বেলনৰ মাত্ৰাৰ সংখ্যা কেইটা থাকিব তিনিটা এইখিনি হ'ল তোমাৰ এই তলৰ আকৃতিবোৰৰ মাত্ৰা উল্লেখ কৰা 1 নম্বৰৰ প্ৰশ্নখিনি ইয়াৰ পৰা তোমাৰ পৰীক্ষাত আহিব পাৰে তুমি এইখিনি ভালদৰে পঢ়ি ল'বা তাৰ পিছত এটা কি দিয়া আছিল তলৰ তালিকাখন পূৰ কৰা এটা তালিকা দিয়া আছে এটো পূৰ কৰিব কৈছে এই তালিকাটোত আমাৰ কি কৰিব কৈছে আকৃতিৰ নাম দিয়া আছে অৰ্থাৎ আমাৰ এইবিলাক নাম দিয়া আছে আয়তীয় ঘনক বেলুন শংকু এইবিলাকৰ নাম দিয়া আছে আকৃতিৰ নামবিলাক দিয়া আছে এটা আমাৰ সংখ্যা কাখৰ সংখ্যা আৰু শীৰ্ষবিন্দুৰ সংখ্যা তোমাৰ অলপ আগতে মই কৈছিলোঁ ইয়াতে তোমাৰ অলপ আগতেই মই কৈছিলোঁ এটা ঘনকৰ কেইটা কাক আছে তোমাৰ কেইটা শীৰ্ষবিন্দু আছে দীঘল প্ৰস্থটো কেনেকুৱা অলপ আগতে তোমাক কোৱা হৈছিলে তুমি নিজে অকলে কৰিব পাৰিবা তল কেইটা আছে কাক কেইটা আছে এইবিলাকক তোমাৰ কি কয় শীৰ্ষবিন্দু কয় আৰু এইবিলাকক তোমাৰ কি কয় তল আৰু কাক এইবিলাকক কাক বুলি কয় এইবিলাকক তল বুলি কয় আৰু এইবিলাক শীৰ্ষবিন্দু সো তুমি ইয়াতে নিজে কৰিব পাৰিবা মই কৰি দি আছো এইটোত দেখা আয়তীয় ঘনকৰ কথা কৈছিলে তোমাৰ আয়ত আকাৰৰ ঘনক হ'ব লাগিব ঘনকটো কেনেকুৱা হ'ব লাগিব ইয়াতে হোৱা লিখা আয়ত আকাৰৰ ঘনকটো আছিলে চিত্ৰটো এইটো আছিলে আয়ত আকাৰৰ ঘনক ইয়াৰ পৰা তুমি হিসাব কৰিব পাৰিবা ইয়াৰ আয়ত ঘনকৰ তলৰ সংখ্যা তল কেইটা আছে 6টা আছে ইয়াতে দিয়া আছে তো এটা তুমি দেখা এটা দুটা তিনিটা চাৰিটা আৰু ইফালে এটা আছে ইফালে পিছফালে এটা আছে আৰু ইফালে আছে এটা বস্তু থাকে ইয়াতে দেখা সাপোজ ধৰি লোৱা তুমি এটা আয়তীয় ঘনক হয় এইটো পেকেটটো এটা আয়তীয় ঘনক ইয়াৰ তলৰ কথা কৈছিলে এটা আছে এটা দুটা তিনিটা চাৰিটা এইটো চাৰিটা এইটো এটা আছিলে পাঁচটা আৰু এইটো এটা ছয়টা এতিয়া তুমি নিশ্চয় বুজি পাইছা তেতিয়াহ'লে সংখ্যা কেইটা হ'ব তলৰ সংখ্যা 6টা আৰু কাখৰ সংখ্যা কেইটা হ'ব ইয়াতে হিসাব কৰি লওঁ কাক হ'ব 12টা এটা দুটা তিনিটা চাৰিটা এইটো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা 9 এইটো এটা 10 এইটো এটা 11 এইটো এটা আছিলে 12 তেতিয়াহ'লে এই দাড়িটো এটা দুটা নিশ্চয় বুজি পাইছে এইখিনি তেতিয়াহ'লে কাকৰ সংখ্যা 12টা ইয়াতে শীৰ্ষবিন্দুৰ কথা কৈছিলে শীৰ্ষবিন্দু কেইটা হ'ব হিসাব কৰি লওঁ ইয়াতে 8টা হ'ব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা তেতিয়াহ'লে এই দেখা এই কৰ্ণাৰবিলাক কোনবিলাকক শীৰ্ষবিন্দু বুলি কয় তেতিয়াহ'লে 8টা শীৰ্ষবিন্দু আছে এতিয়া ঘনকৰ কথা কৈছিলে
ঘনকৰ চিত্ৰটোতো তোমালোকক অলপ আগতে বুজাই দিছোঁ। এইটো ঘনক। এই ঘনকটোৰ আমাৰ তলৰ সংখ্যা কেইটা আছে নিশ্চয় তুমি কৰিব পাৰিবা। ঘনকৰ তলৰ সংখ্যা কেইটা আছে 6টা। আৰু কি কৰিব কৈছিলে ঘনকৰ কাষৰ সংখ্যা আছে কিমান সেম এইটো হ'ব তোমাৰ কাষৰ সংখ্যা তোমাৰ আছিল কেইটা 12টা। তুমি হিসাব কৰি ল'বা এটা ঘনক লৈ কিনে বা এটা লুডু গুটি বা তোমাৰ যেটো কিপ আছিলে এইখিনি লৈ তুমি হিসাব কৰিবা। আৰু শীৰ্ষবিন্দুৰ সংখ্যা শীৰ্ষবিন্দু কেইটা আছে 8টা আছে ঘনকৰ। বেলুনৰ কথা কৈছিলে তোমাক অলপ আগতে বুজাই দিছোঁ। এটা বেলুনৰ এয়া আছিলে বেলুন এয়া আছিলে বেলুন। বেলুনটো ইয়াতে বনাই লৈছোঁ। দেখা বেছি চিত্ৰটো ভাল হোৱা নাই। এই বেলুনটোৰ কেইটা তল আছে তলৰ সংখ্যা কেইটা আছিলে বেলুনৰ তলৰ সংখ্যা এটা 2টা 3টা। বেলুনৰ তলৰ সংখ্যা আছে 3টা। কাষ কেইটা আছে বেলুনৰ কাষ এটা আছে কাষ এটাই আছে বেলুনৰ। আৰু তোমাৰ বেলুনৰ যেটো কি কৈছিলে বিন্দুৰ সংখ্যা শীৰ্ষবিন্দু বেলুনত দেখা এটা শীৰ্ষবিন্দু নাই। বেলুনত কোনো শীৰ্ষবিন্দু নাই দিয়া আছে ইয়াতে। শংকুটোৰ চিত্ৰটো এনেকুৱা আছিলে শংকু। এই শংকুটোত তলৰ সংখ্যা কেইটা আছে শংকুত তোমাৰ তলৰ সংখ্যা আছিলে কেইটা হ'ব 2টা। তোমাৰ অলপ আগতে বুজাই দি আছিলে এয়া এটা তল এয়া এটা তল। বেলুনৰ তলৰ সংখ্যা 2টা। আৰু কি কৈছিলে কাষৰ সংখ্যা আছিলে এটা কাষ অৰ্থাৎ দাঁতিটো কাষ। আৰু শীৰ্ষবিন্দুৰ সংখ্যা কেইটা আছে এটা এইটো এটাই শীৰ্ষবিন্দু আছে ইয়াতে। আৰু গোলকৰ কথা কৈছিলে তোমাৰ গোলকটোত ধৰি লোৱা এইটো এটা গোলক এইটো এটা গোলক। গোলকটোৰ তলৰ সংখ্যা কেইটা হ'ব এটাই তল আছে ইয়াতে আমাৰ এটাই তল আছে। আৰু তো কাষটো নাই ইয়াতে দিয়া আছে কাষ বেলুনত কোনো সৰি বেলুন নহয় গোলকত কোনো কাষ নাই। শীৰ্ষবিন্দুৰ সংখ্যাও কি নাই ইয়াতে নাই বুলি লিখিবা নাই। আৰু এটা আছিলে অৰ্ধগোলক। ধৰি লোৱা এইটো এটা অৰ্ধগোলক। অৰ্ধগোলকৰ তোমাৰ ইয়াতে তলৰ সংখ্যা 2টা আছে এয়া এটা তল আৰু ইফালে এটা তল। আৰু তোমাৰ কাষৰ সংখ্যা এটা আছে কাষ এয়া কাষ এটাই আছে ইয়াতে। আৰু শীৰ্ষবিন্দুৰ সংখ্যা শীৰ্ষবিন্দু কেইটা হ'ব শীৰ্ষবিন্দু ইয়াতে নাই। শীৰ্ষবিন্দু কি নাই বুলি লিখিবা। আৰু এটা আছিলে ত্ৰিভুজ আকৃতিৰ পিৰামিড। ত্ৰিভুজ আকৃতিৰ পিৰামিড এয়া আছিলে ত্ৰিভুজ আকৃতিৰ পিৰামিড। এই পিৰামিডটোৰ তলৰ সংখ্যা কেইটা হ'ব এটা 2টা 3টা 4টা এটা 2টা 3টা 4টা ইয়াতে 4। আৰু কাষৰ সংখ্যা কেইটা হ'ব 6টা হ'ব এটা 2টা 3টা 4টা আৰু ইফালে আছে 5টা 6টা ইফালে 2টা আছে। তেনেহ'লে কেইটা হ'ব সৰি দেই ইয়াতে ইফালে নহয় 4টা আছে ইয়াতে এটা 2টা 3টা 4টা। সো ইয়াতে 4টা শীৰ্ষবিন্দু কেইটা আছে 4টা। এয়া এটা শীৰ্ষবিন্দু এইটো এটা এইটো এটা এইটো এটা। আৰু এইটো লাষ্টটো আছিলে বৰ্গাকৃতিৰ পিৰামিড। বৰ্গ আকৃতিৰ পিৰামিডৰ কথা কৈছিলে তোমাৰ ইয়াতে চিত্ৰটো আছিলে অলপ আগতে দেখাই দিছোঁ তোমালোকক। এইটো আছিলে বৰ্গাকৃতিৰ পিৰামিড। এইটো 293 পেজত এটা 2টা 3টা 4টা 5টা কাষৰ সংখ্যা কেইটা আছে সৰি ইয়াতে ফাৰ্ষ্টত আছিলে তলৰ সংখ্যা তলৰ কেইটা আছে তল 5টা। তেনেহ'লে কাষৰ সংখ্যা হ'ব 8টা। শীৰ্ষবিন্দু কেইটা আছে 5টা আছে। তুমি ইয়াতে হিসাব কৰি ল'বা
এটা দুটা তিনটা চাৰিটা পাঁচটা শীৰ্ষবিন্দু আছে আৰু তোমাৰ কাষৰ সংখ্যা আছিল এটা দুটা তিনটা চাৰিটা আঠটা আছে 4 4 8টা ইফালে চাৰিটা ইফালে চাৰিটা তেনেহ'লে এইখিনি হৈ গ'ল 2 নম্বৰৰ এনসাৰখিনি আৰু একেৰ এনসাৰখিনি এয়া এনসাৰ এতিয়া নেক্সটৰ 3 নম্বৰটোত কি কৈছিলে তলৰ আকৃতিবোৰৰ তলৰ সংখ্যা এতে কেইটামান আকৃতি দিয়া আছে তলৰ সংখ্যা f শীৰ্ষবিন্দুৰ সংখ্যা b আৰু কাষৰ সংখ্যা e উলিওৱা আমাৰ ইয়াতে শীৰ্ষবিন্দু f আৰু কাষ উলিয়াব কৈছে b টো কাষৰ সংখ্যা আৰু e টো কাষৰ সংখ্যা ইয়াতে তলৰ সংখ্যা f বুলি ধৰিছে শীৰ্ষবিন্দু সংখ্যা b বুলি ধৰিছে আৰু কাষৰ সংখ্যা e উলিয়াব কৈছে প্ৰতিটোৰ ক্ষেত্ৰত অইলাৰৰ সূত্ৰটো কি সত্যাপন কৰা অইলাৰৰ সূত্ৰ অলপ আগতে ইয়াতে তোমাৰ অইলাৰৰ সূত্ৰটো পঢ়াইছিলে অইলাৰৰ সূত্ৰটো তোমালোকক এতিয়া মই বুজাই দিম কেনেকৈ উলিয়াব লাগে অইলাৰৰ ফৰ্মুলা হিচাপে v e আৰু আসলে কি আছে তোমাৰ f ইয়াতে এটা চিত্ৰ আছে চিত্ৰটোত আমাৰ এতে বুজাই দি আছো অইলাৰৰ সূত্ৰটো বেছি কঠিন নহয় ঘনকৰ ক্ষেত্ৰত অইলাৰৰ সূত্ৰটো সত্যাপন ইয়াতে এটা ঘনকৰ ক্ষেত্ৰত কি কৰিছে অইলাৰৰ সূত্ৰটো সত্যাপন কৰিছে এইবিলাকত দেখা 3 নম্বৰ ফাৰ্ষ্টত আছিল কি আয়তাকাৰৰ এটা ঘনক আছে এই ঘনকটোৰ আমাৰ f টো অৰ্থাৎ তলক f বুলি ধৰিছে আৰু শীৰ্ষবিন্দুক b কাষৰ সংখ্যা e ইয়াতে অইলাৰৰ সূত্ৰটো আমাৰ সত্যাপন কৰিব কৈছে আৰু উলিয়াব কৈছে কাষ তল আৰু তোমাৰ আছিল আকৃতিৰ সংখ্যা এবাৰ উলাব কৈছে সো সমাধান কেইটা দেখা 3ৰ 1 নম্বৰ সমাধানটো দেখা 3ৰ 1 নম্বৰটো আছিল 3ৰ 1 নম্বৰটো ফাৰ্ষ্টত অলপ অইলাৰৰ সূত্ৰটো এই অইলাৰৰ সূত্ৰটো তোমাৰ পৰীক্ষাত আহিব পাৰে অইলাৰৰ সূত্ৰটো সুইজাৰলেণ্ডৰ গণিতজ্ঞ লিওনহাৰ্ড আইলাৰ ইয়াতে তোমাৰ লিওনহাৰ্ড আইলাৰৰ ডেট অফ বাৰ্থ দিয়া আছে আৰু তোমাৰ মৃত্যু এটো মনত ৰাখিবা অইলাৰৰ সূত্ৰটো কোনে প্ৰথমে কি কৰিছিল উলিয়াইছিল এইটো তুমি মনত ৰাখিবা সুইজাৰলেণ্ডৰ গণিতজ্ঞ লিওনহাৰ্ড আইলাৰ এইটো তুমি মনত ৰাখিবা আৰু এই সূত্ৰটোত এয়া আছিল তোমাৰ ফৰ্মুলা v - e + f এইটো মনত ৰাখিবা ইকুৱেল টু ইয়াতে যত 2 দি আছে নালাগে তুমি অকল এইটো মনত ৰাখিবা অৰ্থাৎ এতিয়া সমাধানটো দেখা সমাধানটো কৰি দিও ফাৰ্ষ্টত এইটো আছিল চিত্ৰ তোমাৰ চিত্ৰটো ভালদৰে তুমি স্কেল দি বনাই লবা তেতিয়াহলে কৰাত তোমাৰ সুবিধা হ'ব চিত্ৰটো তুমি ভালদৰে স্কেল দি বনাই লবা এয়া আছিল চিত্ৰ তোমালোকৰ মই শৰ্টকাট কৰাই দিছো এয়া আছিল এই চিত্ৰটো মোৰ চিত্ৰটো ইমান ভাল হোৱা নাই তোমালোকে ভালদৰে বনাই লবা স্কেল দি কিনে এতিয়া এই চিত্ৰটোত ফাৰ্ষ্টত সমাধানটো দেখা 3ৰ 1 নম্বৰ সমাধানটো এইটো ফাৰ্ষ্টত তুমি মনত ৰাখিবা ফাৰ্ষ্টত এইটো মনত ৰাখিবা তল f হক তল বুলি কোৱা হয় f ইংৰাজীত আৰু শীৰ্ষবিন্দু v কাষ e সো ডাইৰেক্টলি মই লিখিব পাৰো তেতিয়াহলে v টো শীৰ্ষবিন্দু তেতিয়াহলে শীৰ্ষবিন্দু কেইটা আছে ইয়াতে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা তোমাৰ আঠটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা তেতিয়াহলে v কিমান হ'ব সৰি দে v ইয়াতে হ'ব 18 তোমাৰ 18 টা আছে v 18 তাৰ পিছত আছিল তোমাৰ ইয়াতে e টো অৰ্থাৎ কাষৰ সংখ্যা
ই হ'ব কেইটা 12 কাক আছে আমাৰ কেইটা 12টা আৰু তোমাৰ এফটো হ'ল তলৰ সংখ্যা তল কেইটা আছে 6টা আছে 6 মান কেইটা ফাৰ্ষ্টত বহাই ল'লা অৰ্থাৎ কি এতেকে ফৰ্মুলাটো বহাই দিয়া এইটো ফৰ্মুলা বহাই দিলে হৈ যাব v মাইনাছ ই প্লাছ এফ এইটো ফৰ্মুলাটো হৈ গ'ল এতিয়া কি হ'ব এই মান কেইটা বহাই দিয়া v আছে কেইটা 8টা v আছে 8টা তোমাৰ ই আছে কেইটা 12টা আৰু এফ আছিলে 6 তে মাইনাছ প্লাছ কৰি দিলে অংকটো হৈ গ'ল এইটো 8ৰ পৰা তুমি এইটো ডাইৰেক্টলি এনেকৈ বহাই দিব পাৰা 14 14 মাইনাছ ইয়াতে আছিলে কিমান 6 ডাইৰেক্টলি 12 এই দুটা প্লাছ কৰি দিছোঁ 6 আৰু এইটো প্লাছ কৰি দিবা আৰু এইটো মাইনাছ কৰি দিলা ইকুৱেল টু কিমান হ'ব 2 আৰু তোমাৰ এতেকে ইয়াতে ইকুৱেল টু দি দিবা হৈ যাব 14 পৰা 12 গ'লে কিমান থাকে 2 থাকে এইটো দেখা এইটো যদি বুজি নোপোৱা এইটো আছিলে প্লাছৰ এইটো প্লাছ প্লাছ কিমান হ'ব প্লাছ হৈ যাব 8ৰ লগত 6টো আমি যোগ কৰি দিছোঁ 8 আৰু 6 যোগ কৰি তোমাৰ কিমান হয় ইয়াতে 14 এইটো মাইনাছ 12 এতিয়া 14ৰ পৰা 12 গ'লে কিমান থাকে 2টা থাকে এতেকে ইয়াত লিখিবা v মাইনাছ ই প্লাছ এফ ইকুৱেল টু 2 এতিয়া লাষ্টত লিখি দিবা যে আয়তীয় ঘনকৰ ক্ষেত্ৰত অইলাৰৰ সূত্ৰটো সত্যাপন কৰা হ'ল ইয়াতে এনেদৰে লিখিবা আয়তীয় ঘনকৰ ক্ষেত্ৰত অইলাৰৰ সূত্ৰটো সত্যাপন কৰা হ'ল এইখিনি আছিলে তোমালোকৰ 3ৰ 1 নম্বৰ এনসাৰখিনি নিশ্চয় বুজি পাইছা এতিয়া নেক্সটৰ 2 নম্বৰটো দেখা তুমি নিজে নিজে কৰিব পাৰিবা যদি বুজি পোৱা ভিডিওটো তেতিয়া লাইক কৰিবা কোনোবাই নতুন আহি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা 3ৰ 2 নম্বৰটোত কি কৈছিলে 297 3ৰ 2 নম্বৰটো এটা কি দি আছে ত্ৰিভুজ আকৃতি এটা পিৰামিড দি আছে এইটো আছিলে তেতিয়াহ'লে এইটো সমাধানটো দেখা ইয়াতে চিত্ৰটো তুমি যদি লিখি লোৱা এনসাৰটো চিত্ৰ ত্ৰিভুজ আকাৰৰ পিৰামিডৰ তল ইয়াতে এনেকৈ লিখিব পাৰিবা যে চিত্ৰটোত মই কৈ দি আছোঁ তোমালোকে লিখি ল'বা চিত্ৰটোত ত্ৰিভুজ আকৃতিৰ পিৰামিডৰ তল 4 দাঁতি 6 6টা দাঁতি কেইটা আছে 6টা আছে আৰু বিন্দু কেইটা আছে শীৰ্ষবিন্দু 4টা আছে অৰ্থাৎ এতে লিখিবা অৰ্থাৎ ইয়াতে ফাৰ্ষ্টত লিখি দিবা যিখিনি মই ক'লো সো লিখি দি আছোঁ তোমালোকক ইয়াতে দেখা চিত্ৰ ত্ৰিভুজ আকৃতিৰ পিৰামিডৰ তল 4 4টা কাষ বা দাঁতি 6টা তল কেইটা আছে এটা 2টা 3টা 4টা কাষ বা দাঁতি আছে কেইটা 6টা এটা 2টা 3টা 4টা 5টা 6টা আৰু শীৰ্ষবিন্দু আছে কেইটা এটা 2টা 3টা 4টা শীৰ্ষবিন্দু আছে অৰ্থাৎ v ইকুৱেল টু কিমান হ'ব v ইকুৱেল টু তোমাৰ v টোত কি বুজায় এটা মনত ৰাখিবা v টো শীৰ্ষবিন্দু তেতিয়াহ'লে b হ'ব কিমান 4 আৰু এটা কি আছিলে e তোমাৰ e টো হ'ব কিমান 6 কি আছিলে e আৰু এটা আছিলে কি f f টো কিমান হ'ব 4 f টো সৰি
তোমাৰ F2 কি বুজায় F2 হ'ব 4 F2 তল বুলি বুজায় এতে তল চাৰিটা তল আছে আৰু E6 এতিয়া ফৰ্মুলাটো বহাই দিলে হৈ যাব এতেকে ফর্মুলাটো বহাই দিবা ফর্মুলাটা আসলে v মাইনাস e প্লাস f এই আসলে ফর্মুলা v এর মান আছে 4 মাইনাস 6 প্লাস 4 এইটো প্লাসে প্লাসে প্লাস করে দিবা এই আসলে মনে মনে প্লাস থাকে 4 আৰু 4 যোগ কৰিলে কিমান 8 8 ৰ পৰা তুমি 2 কি কৰিবা 6 মাইনাস কৰিবা কিমান থাকিব 2 থাকিলে এতেকে v মাইনাস e প্লাস f ইকুয়াল টু 2 যদি 2 হয় তেতিয়ালে আনসারটো হৈ গৈছে তোমাৰ এতিয়া লাষ্টত কি লিখিবা এখিনি লিখিবা যে ত্রিভুজ আকৃতি ও পিরামিডৰ ক্ষেত্ৰত অইলাৰৰ সূত্ৰটো সত্যাপন কৰা হল এখিনি লিখিবা তুমি ইয়াতে লিখি লবা অলপ আগতে লিখি দিয়া আসলে এই সেম এখিনি লিখিবা এতিয়া 3 নম্বৰটো দেখা তোমাৰ 3 নম্বৰটোত কি কৈছিলে 3 নম্বৰটোত এটা বর্গাকৃতির তোমার কি দিয়া আছে পিরামিড দিয়া আছে বর্গাকৃতির এই চিত্রটো তুমি ইয়াতে ভালদৰে বনাই লবা সমাধানটোত দেখা ফার্স্টত এইখিনি লিখি লবা যে চিত্ৰত পিরামিড আকৃতিৰ তল তুমি ইয়াতে লিখি লবা যে চিত্ৰত ইয়াতে দেখা চিত্ৰত পিরামিড আকৃতিৰ তল ইয়াৰ তল আছে কেতিয়া পাঁচটা এটা দুটা তিনিটা চাৰিটা আৰু ইফালে এটা আছে পাঁচটা আছে এইটো এনেকুৱা ধৰণৰ কেনেকৈ তোমালোকক বুজাই দিও এনেকুৱা ধৰণৰ ইফালে এটা ইফালে এটা ইফালে এটা ইফালে এটা তেনেহ'লে চাৰিটা হল আৰু তলত এটা আছে ইয়াৰ তলত এটা ইফালে এটা ইফালে এটা ইফালে এটা আৰু ইফালে এটা কেইটা হল পাঁচটা তল আছে কাক বা দাঁতি কেইটা আছে কাক এটা দুটা তিনটা চাৰিটা সৰি ইয়াতে কেইটা আছিল দে মই কেইটা লিখিছো পাঁচটা লিখিছো কাক বা দাঁতিৰ সৰি শিখুবিন্দু ঠিকই আছে শিখুবিন্দু তোমাৰ পাঁচটা আছে এটো শিখুবিন্দু এটা দুটা তিনটা চাৰিটা পাঁচটা দাঁতি কেইটা আছে চাৰিটা এটা দুটা তিনটা চাৰিটা মানে তোমাৰ বর্গাকৃতিৰ হয়তো কেইটা আছে বুজি পাইছা নিশ্চয় চাৰিটা আছে আৰু এতিয়া ফৰ্মুলাটো বহাই দিলে হৈ গল অৰ্থাৎ ভিডিওটো বেছি দীঘল হৈ আছে দীঘল হলেও এটা ভিডিওত গোটেই কেইটা প্ৰশ্ন সমাধান অলপ দীঘল হ'বই নিশ্চয় আৰু ভি কেইটা হ'ব ভি পাঁচটা মান কেইটা তুমি বহাই ললা এইকেইটা তুমি মনত ৰাখিবা ভি ই আৰু এফ কি বুলি কয় এইটো তুমি লিখি লবা তেতিয়াহ'লে তোমাৰ মনত থাকিব এতিয়া ফৰ্মুলাটো বহাই দিলে হৈ গল ভি মাইনাস কি হ'ব তোমাৰ এই ফৰ্মুলাটো ভি মাইনাস ই প্লাস এফ তেতিয়াহ'লে ভিৰ মান আছে 5 ই 8 এফ 5 এই এফটো সৰি এইটো প্লাস কৰি দিলে হৈ গল 5 আৰু 5 যোগ কৰি দিলে কিমান হৈ যাব 10 মাইনাস 8 দেখা এইটো 2 হৈ গল 2 হৈছে মানে তোমাৰ आंसर মিলি গৈছে সো লাস্ট এনেকৈ লিখি দিবা v মাইনাস e প্লাস f ইকুয়াল টু 2 ওলাইছে आंसरটো হৈ গৈছে সো এতেকে লাস্টত লিখি দিবা যে পিৰামিডৰ ক্ষেত্ৰত অইলাৰৰ সূত্ৰটো
ইয়াতে তুমি লিখি দিবা যে পিৰামিডৰ ক্ষেত্ৰত অইলাৰৰ সূত্ৰটো সত্যাপন কৰা হ'ল এনেকৈ লিখি দিবা নিশ্চয় এইখিনি বুজি পাইছা ইয়াতে যদি কিবা প্ৰব্লেম থাকে কমেন্ট বক্সত জনাই দিবা এটা নেক্সট 4 নম্বৰটো আৰু 5 নম্বৰটো দেখা অতি সোনকালে শেষ হৈ যাব 4 নম্বৰটো তকল আমাৰ কি কৈছিলে তলৰ কেটবোৰ গোটাকৃতি আৰু হিয়তৰ জালবোৰ খেলিমেলিকৈ দিয়া আছে তলৰ কেটবোৰ গোটাকৃতি কি আছে হিয়তৰ জালবোৰ খেলিমেলিকৈ দিয়া আছে তলৰ প্ৰতিটোৰ লগত শুদ্ধ জালটো মিলোৱা আমাৰ ইয়াতে অকল মিলাবলৈ কৈছে শুদ্ধ জাল কেটবোৰ কি দিয়া আছে এইটোৰ লগত মিলাই দি আছো তোমালোকক মিলাবলৈ কৈছে এইটো হ'ব আৰু এইটোৰ লগত কোনটো হ'ব দেখা এইটোৰ লগত যদি তুমি ইয়াতে এইটো হ'ব আৰু শংকুৰ লগত এইটো আৰু এইটোৰ লগত এইটো আৰু এইটোৰ লগত ইয়াতে বুজিবলগীয়া একো নাই অকল আমাৰ মিলাব কৈছে কেটবোৰ জাল দি আছিল এইটো ইয়াৰ ওপৰত বহাই দিয়া এইটো ইয়াৰ ওপৰত এইটো আছিলে এইটো সো এইখিনি নিশ্চয় বুজি পাইছা অকল মিলাবলৈ কৈছিলে নেক্সট 5 নম্বৰটো 5 নম্বৰটো তোমাৰ ইমান ইম্পৰ্টেন্ট নহয় পৰীক্ষাৰ্থীবিলাক নাহে অকল ইয়াতে কৈছে তলৰ আকৃতিবোৰৰ বিভিন্ন দিশৰ পৰা যেনে সন্মুখ বিভিন্ন দিশৰ পৰা সন্মুখ ওপৰ আৰু কাষৰ পৰা পৰ্যবেক্ষণ কৰিলে কেনে ধৰণৰ আকৃতি দেখা যাব ইয়াতে কৈছে কেনে ধৰণৰ আকৃতি দেখা যাব দিয়া আছে এইটো এটা চিত্ৰ আছিল এই চিত্ৰটো সন্মুখৰ পৰা দেখিলে কেনেকুৱা সন্মুখ ওপৰৰ পৰা দেখিলে এনেকুৱা দেখা যাব ওপৰৰ পৰা দেখিলে আৰু কাকটো দাঁতি দেখিলে এনেকুৱা দেখা যাব বস্তুবোৰৰ অনুৰূপ ওপৰ পৃষ্ঠ সন্মুখ আৰু পৰ্যবেক্ষণবোৰ চিনাক্ত কৰা পাৰ্শ্ব দৃশ্যবোৰক কি কৈছে চিনাক্ত কৰিব কৈছে ইয়াতে তোমাৰ অকল ইয়াতে কৰিবলগীয়া একো নাই পৰীক্ষাৰ্থীবিলাক নাহে তোমালোকে নিজে নিজে এইখিনি দেখি লবা চাই লবা ইয়াতে সন্মুখৰ পৰা এই চিত্ৰটো এনেকুৱা দেখা যাব পৰ্যবেক্ষণ কৰিলে আৰু এইটো পৰ্যবেক্ষণ কৰিলে ওপৰৰ পৰা এনেকুৱা দেখা যাব আৰু ওপৰৰ পৰা যদি তুমি চিত্ৰটো চোৱা এনেকুৱা দেখা যাব আৰু তোমাৰ এই আছিল এইটো ওপৰৰ পৰা দেখিলে সন্মুখৰ পৰা এইটো সন্মুখৰ পৰা ওপৰৰ পৰা দেখিলে এইটো হল পৰ্যবেক্ষণ কৰিব কৈছে আৰু পাৰ্শ্ব দৃশ্যবোৰ তোমাৰ চিনাক্ত কৰিব কৈছে কোনবিলাক পাৰ্শ্ব দৃশ্য হয় ইয়াতে তোমাৰ পৰীক্ষাৰ্থীবিলাক নাহে সো মই তথাপিও তোমালোকক কৰি দি আছো এইটো ফাৰ্ষ্টত লিখিবা যদি তোমাৰ কোনোবাই বা স্কুলৰ শিক্ষকে নামাকৰণবিলাক কৰিব কয় বৃত্ত আয়ত লিখিবা বৰ্গ এইটো বৰ্গ কোনবিলাক ৰম্বাস হয় এইখিনি তুমি নিশ্চয় বুজি পাইছা এইখিনিতে প্ৰব্লেম নাই সো ভিডিওটো শেষ কৰিলো গোটেইকেইটা প্ৰশ্ন ইয়াতে যদি কোনোবা কিবা প্ৰব্লেমছ থাকে কোনোবা সমস্যা থাকে কেনে প্ৰব্লেম থাকিলে কমেন্টত জনাই দিবা আৰু ভিডিওটো ভাল লাগিলে নিশ্চয় লাইক কৰিবা কমেন্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰিবা কোনোবাই নতুন আহি থাকিলে এই চেনেলটো কি কৰিবা সাবস্ক্ৰাইব কৰি ৰাখিবা এই চেপ্টাৰটো কি হল একেবাৰে শেষ হল এটা ভিডিওত আৰু নেক্সট ভিডিওত তোমালোকৰ এয়া তত্ত্ব সংগ্ৰহ উপস্থাপন বিচাৰ কৰা এই অধ্যায়টো পঢ়ুৱাম তাৰ পিছত হেকে হৈ যাব সো ভিডিওটো লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰি ৰাখিবা নেক্সট ভিডিওত তোমালোকক আকৌ তোমালোকক লগ পাম আজিলৈকে ইমানেই সামৰি মাৰিছো সকলোৱে ভালে থাকিবা